SSC CGL আৰু ৰেলৱে NTPC ঠিক আছে এই দুটা এক্সাম যেটা মই ক্লিয়াৰ কৰিছো ওকে আৰু অলৰেডি জব কৰি আছো তো এই দুটা এক্সামত কি কি কিতাপ আপোনালোকৰ বেসিক লাগিব মানে বহুত বেছি ৰিসোৰ্স লাগে নেকি বলক গুটেখিনি মই আজি আপোনালোকক দেখাম ঠিক আছে সো বলক মই কম্পিউটাৰ স্ক্ৰিনত যাও কম্পিউটাৰ স্ক্ৰিনত যদি আপোনালোকে দেখে প্ৰথমতে আৰম্ভ কৰো মই ইংলিশৰ পৰা ঠিক আছে সো আপোনালোকে চাওক এই যেটো ইংলিশ কিতাপ আছে নিতু সিং ইংলিশ ফৰ জেনাৰেল কম্পিটিশন ভলিউম 1 ভলিউম 1 আৰু ভলিউম 2 দুটা আছে আপোনালোকে ভলিউম 1 টো ল'ব ঠিক আছে ভলিউম 1 টো কিয় ল'ব ভলিউম 1 টো কিয় ল'ব তাত গ্ৰামাৰ পৰ্শন খিনি আছে আৰু যিখিনি বেসিক ভোকাবুলাৰি আছে হেখিনি আছে আৰু ভলিউম 2 ত কি আছে ভলিউম 2 ত তাত অনলি ভোকেবস পাৰ্ট ইডিয়মছ আৰু কম্প্ৰিহেনশন পাৰ্ট যিখিনি আছে হেখিনি তো ভলিউম 2 টো বেছি এটা ইম্পৰ্টেন্ট নহয় কিন্তু ভলিউম 1 আপুনি গুটেই ইন্ডিয়াৰ যিমান টিচাৰ্স আছে বেলেগ টিচাৰ সমূহ সেন্ট্রাল লেভেলৰ টিচাৰ সমূহে নিজৰ কিতাপতকে এটো কিতাপ আপোনাক ৰেকমেন্ড কৰিব ঠিক আছে সো এক নম্বৰ কিতাপ হৈছে নিতু মেমৰ প্লিন্টু প্যাৰামাউন্ট যেটো আছে হেতু কেডি পাবলিকেশনৰ ঠিক আছে এই কিতাপটো আপোনালোকৰ ল'ব লাগিব যদি আপোনালোকে CGL ৰ প্ৰিপাৰেচন কৰিব আছে ঠিক আছে আচ্ছা তো ইয়াতে মই এটা আপোনালোকক কথা কৈ দিও CGL ৰ প্ৰিপাৰেচন আৰু ৰেলৱেৰ প্ৰিপাৰেচনৰ মাজত এটা বিগ ডিফাৰেন্স আছে CGL ত ইংলিশ সাবজেক্ট আছে ৰেলৱেত ইংলিশটো নাই ঠিক আছে তো যিসকল ইংলিশত উইক তেওঁলোকৰ কাৰণে এটো ভাল খবৰ ঠিক আছে আৰু যিসকল ইংলিশত ভাল তেওঁলোকৰ কাৰণে CGL টো বেছি ভাল অলৰাইট তো এতিয়াৰ পৰা যিখিনি মই কিতাপ দেখাম হেতু দুইটা এক্সামতে আপোনালোকৰ কামত আহিব ঠিক আছে মানে ইংলিশ পৰ্শনটো বাদ দি বাকি সেম কিতাপ ঠিক এতিয়া ৰেলৱেৰ কাৰণে প্ৰথম যদি আপোনালোকৰ কি লাগিব ম্যাথছ ঠিক আছে ম্যাথছৰ কাৰণে কি লাগিব বলক মোৰ কম্পিউটাৰ স্ক্ৰিনত যাও লেটেস্ট কিবা আপডেট আহিছে নেকি মই এবাৰ চাই লওঁ তো স্ক্ৰিনত দেখা পাই আছে আপোনালোকে অলৰেডি তো মই যিমানটো জানো এটোৱে আহিছে বেলেগ আৰু অহা নাই ঠিক আছে 2024 1 মে 7300 প্লাস ঠিক আছে এই কিতাপটো ল'ব মই স্ক্ৰিনত লিংক দি দিম আপোনালোকক মই ভিডিওত ডেসক্ৰিপচন বক্সত লিংক দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি লিংকৰ পৰা গৈ বাই কৰিব পাৰে ঠিক আছে সো ম্যাথছৰ কাৰণে এই কিতাপটো অলৰাইট মই একদম স্ক্ৰিনত আজি ভালকে দেখাই দিছো ঠিক এতিয়া যদি আপোনালোকে মন কৰে ম্যাথছ গল ইংলিশ গল ম্যাথছ গল এতিয়া আপোনালোকৰ কি আহিব পাৰে ইংলিশ ম্যাথছৰ পাছত আছে আপোনালোকৰ ৰিজনিং মই ৰিজনিংৰ কাৰণে জেনাৰেলি আপোনালোকক ৰেকমেন্ড কৰো YouTube ভিডিও ঠিক আছে YouTube ভিডিও আৰু প্ৰিভিয়াস ইয়াৰ পেপাৰ SSC ৰ যিখিনি প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে বা ৰেলৱেৰ যিখিনি প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে হেখিনি মই ৰেকমেন্ড কৰো বাট যদি আপোনালোকে কিতাপ ল'ব খুজে তেতিয়া হলে আপোনালোকে এই কিতাপটো ল'ব পাৰে এন মডাৰ্ন এপ্ৰোচ টু ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং বাই RS Agrawal sir ঠিক আছে সো Agrawal sir এই কিতাপটো আপোনালোকে ল'ব পাৰে ঠিক কিন্তু মই ৰেকমেন্ড কৰিম আপোনালোকে YouTube ভিডিওৰ পৰা চালে হৈ যাব মই নিজে এটো কিতাপ কিনা নাই মই হসা কথা কৈ দিছো মই ৰিজনিং খিনি অনলাইন এজন টিচাৰ আছিল মধুকৰ কটৱে বুলি আপোনালোকে বিচাৰিলে পাই যাব ইউটিউবত বহুত ফেমাস টিচাৰ হয় তেওঁৰ পৰা মই ৰিজনিং খিনি চাইছো আৰু যিখিনি মই আপোনালোকক মোৰ কোৰ্সত শিকাইছো তেওঁৰে হেবোৰ টেকনিক হয় হে কাৰণে হেবোৰ অলপ ইউনিক টেকনিক আপোনালোকে হয়তো ফিল কৰিছে যদি মোৰ পৰা ৰিজনিং কৰিছে ঠিক আছে সো ৰিজনিংৰ কাৰণে এটো কিতাপ আপোনালোকে ল'ব পাৰে ঠিক আছে সো তাৰ পাছত আহিল আমাৰ ৰিজনিং গল ম্যাথছ গল ইংলিশ গল এতিয়া আছে আমাৰ জিকে বা জিএস কৰপৰা কৰিম ঠিক এতিয়া কেছটো হৈছে আপোনাৰ হাতত যদি টাইম আছে তেতিয়া এনসিআরটি গো থ্ৰু কৰিব পাৰে এনসিআরটি খিনি বহুত ইম্পৰ্টেন্ট নো ডাউট কিন্তু যদি টাইম নাই সিম্পল যদি এটা কিতাপত আপোনালোকে জিকে চাব পাৰে হেতু হৈছে লুসেন্ট ঠিক আছে লুসেন্টতকে আৰু এটো মানে কম ইয়াত সব আছে গুটেইখিনি আছে ঠিক তো এই লুসেন্টটো যদি আপোনালোকে চাই লুসেন্টে আপোনালোকৰ কাম হৈ যাব ঠিক আছে সো লুসেন্ট জেনাৰেল নলেজ এটোই আপোনালোকৰ কাম হৈ যাব ঠিক তো মই গুটেইখিনি লিংক দি দিছো তো কিতাপৰ ভিতৰত আপোনালোকে এইখিনি চালে হল এতিয়া SSC CGL ৰ যিসকলে সিৰিয়াসলি প্ৰিপাৰেচন কৰিব তাক তেওঁলোকৰ কাৰণে মই দুটামান আৰু এক্সট্ৰা কিতাপ কৈ আছো কি কৰিব যিখিনি মই লৈছিলো তো মই আপোনালোকৰ লৈছিলো মিৰৰ অফ কমন এৰৰ ঠিক আছে মিৰৰ অফ কমন এৰৰ ইয়াত ইংলিশৰ যিমানবোৰ সেন্ট্ৰাল লেভেলৰ বেংক আছে SSC আছে ৰেলৱে আছে ৰেলৱেৰ তো ইন্ডাস্ট্ৰি নাই দিয়ক যিখিনি এক্সাম আছে গুটেইখিনিৰ সলিউশন টু মানে চ্যাপ্টাৰ ওয়াইজ ভাগ কৰা আছে যে এটো আৰ্টিকেল চ্যাপ্টাৰৰ যিখিনি কোৱেশ্চন আজিলৈকে আহিছে সেই গুটেইখিনি কি কৰিছে এই কিতাপটো দি দিছে উইথ এক্সপ্লেনেশন তো আপোনালোকে বহুত বেছি গ্ৰামাৰৰ কাৰণে ঘুৰি ফুৰি থাকিব না লাগে এই কিতাপটোৰ পৰা যেতিয়া আপোনালোকে মানে পঢ়িব উইথ প্ৰেক্টিস হৈ থাকিব গ্ৰামাৰো যিখিনি মানে
ইম্পৰ্টেণ্ট আছে সেইখিনি কনচেপ্টখিনি আপোনালোকৰ ক্লিয়াৰ হৈ যাব চ' মই আপোনালোকক ৰেকমেণ্ড কৰিম এই কিতাপটোৰ কথা আৰু এই কিতাপটো মই নিজে লৈছিলোঁ মই আপোনালোকক দেখাব পাৰোঁ ঠিক আছে চ' এইকেইটা হৈছে মেইনলি মোৰ ইংলিছৰ কাৰণে মই এইটো লৈছোঁ ঠিক তো আৰু এইটো মিৰৰ অফ কমন ইৰৰ্ছ এই কিতাপটো মই ইংলিছৰ কাৰণে লৈছোঁ ঠিক আছে চ' বাকী কিতাপ আপোনালোকে জানে তো এই দুটা কিতাপ আপোনালোকে ল'ব পাৰে আৰু এটা কিতাপ মই আপোনালোকক কৈ দিওঁ সেইটো কিতাপ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব 1 মিনিট চ' এই কিতাপটো ৱৰ্ড পাৱাৰ মেড ইজি বাই নৰ্মান লিভিছ ৱৰ্ড পাৱাৰ মেড ইজি বাই নৰ্মান লিভিছ ঠিক আছে চ' এই কিতাপটো লৈ ল'ব এইটো ভকেবছৰ কাৰণে বহুত ভাল কিতাপ বেষ্ট কিতাপ ভাল নহয় বেষ্ট কিতাপ কিন্তু এইটো পঢ়াৰ এটা নিয়ম আছে ঠিক আপোনালোকে এইটো কিতাপটো লৈ লওক মই পঢ়াৰ নিয়মটো মই চিষ্টেমটো আপোনালোকক বুজাই দিম কোনোবা এটা না ইউটিউব ভিডিঅ'ত ঠিক আছে তো এইটো বেষ্ট কিতাপ ইয়াতকৈ ভাল ভকেবছাৰৰ কিতাপ নাই এতিয়ালৈকে ব্লেক বুক আছে তাত মনত ৰখোৱাৰ টেকনিক নাই ইয়াত মনত কেনেকৈ ৰাখিব সেইটো টেকনিক আছে যেনেকৈ মোৰ ক্লাছত আপোনালোকে হয়তো মন কৰিছে পঢ়াইতো চবেই কিন্তু মনত ৰখাত কেনেকৈ মনত ৰাখিব পাৰে সেইটো খুব কম মানুহে দিয়ে ঠিক আছে চ' মই যেনেকৈ ক্লাছত দি আছোঁ ইয়াতো সেম সিস্টেমত তেনেকুৱা আছে মানে মনত ৰখাব চেষ্টা কৰে আপোনাক পঢ়ুৱাতকৈ বেছি কেনেকৈ মনত ৰাখিব সেইটোৰ ওপৰত গুৰুত্ব বেছি দিয়ে ঠিক আছে চ' ৱৰ্ড পাৱাৰ মেড ইজি বাই নৰ্মান লিভিছ এই কিতাপটো আপোনালোকে লৈ ল'ব ভেৰি ইম্পৰ্টেণ্ট বুক ঠিক তো তাৰপিছত আৰু কি আছে ৱৰ্ড পাৱাৰ মেড ইজি বাই নৰ্মান লিভিছ এইটো হৈ গ'ল ৰিজনিং হৈ গ'ল জেনেৰেল নলেজ ক'লোৱে লুচেণ্ট হৈ গ'ল আৰু মেথছৰ কাৰণে এইটো হৈ গ'ল বাছ এতিয়া ষ্ট্ৰেটেজি কি ঠিক আছে এতিয়া ষ্ট্ৰেটেজিটো অলপ আহোঁ তো এতিয়া কি কৰিব আপোনালোকে এটা কোচিং লৈ ল'ব যিসকলে চেণ্ট্ৰেল লেভেলত যদি আপোনালোকক মই ভাল যদি এপ ৰেকমেণ্ড কৰোঁ তেতিয়া মই আপোনালোকক ক'ম কেৰিয়াৰ উইল নামৰ এটা এপ আছে মই নিজে পঢ়িছোঁ চাওক মই মোৰ নিজৰ এপ আছে ঠিক আছে কিন্তু যদি আপোনালোকে মানে ভাবে যে নাই মই হিন্দীত ভাল মোৰ হিন্দীত কোনো প্ৰব্লেম নাই হিন্দীত শিকাত কোনো প্ৰব্লেম নাই তেতিয়াহ'লে কেৰিয়াৰ উইলৰ যিসকল টিচাৰ তেওঁলোক মোতকৈ বহুত ভাল ডেফিনেটলি মই তেওঁলোকৰ পৰা পঢ়া ৰাকেশ যাদৱ ছাৰ আছে তাৰপিছত গোপাল বৰ্মা ছাৰ আছে তেওঁলোক লেজেণ্ড হয় ঠিক আছে চ' যদি আপোনালোকে হিন্দীত পঢ়িব পাৰে তেওঁলোকৰ পৰা পঢ়ক চিজিএলৰ কাৰণে কিন্তু ৰেলৱেৰ কাৰণে যদি পঢ়ে তেওঁলোকৰ পৰা ডেফিনেটলি আপোনালোকে যাব পাৰে মেথছ ল'ব পাৰে ৰিজনিং ল'ব পাৰে ঠিক আছে কিন্তু চুন মই ৰেলৱেৰ বেটছ লঞ্চ কৰিম আৰু অসমত চেণ্ট্ৰেল লেভেলৰ ভাল কোচিং নাই তো ডেফিনেটলি মই চেণ্ট্ৰেলৰ কাৰণে বহুত বেছি এতিয়া মানে চেষ্টা কৰি আছোঁ চেণ্ট্ৰেল লেভেলটো কেনেকৈ অসমত আনিব পাৰি ইয়াৰ যিটো মানে কেনেকৈ চেণ্ট্ৰেল লেভেল এক্সামবোৰত অসমৰ মানুহবোৰ সোমাব পাৰি সেইটোৰ কাৰণে মই চেষ্টা কৰি আছোঁ চ' ডেফিনেটলি আপোনালোকে মোৰ ৰ একাডেমি এপটো ডাউনলোড কৰি লওক তাৰ পৰা আপোনালোকে চেণ্ট্ৰেল লেভেলৰ এক্সামখিনিৰ বিষয়ে বহুতখিনি গাইড পাব আৰু ডেফিনেটলি ৰেলৱে কোৰ্ছো আপোনালোকে পাই যাব উইথ টাইম চ' যিসকল ৰেলৱেৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে মই ভাবোঁ অসমীয়াত মই আপোনালোকক মানে প্ৰিপেয়াৰ কৰাই দিম পাৰ্চনেলি গাইড কৰি কাৰণ মোৰ এটা সপোন আছে যে ৰেলৱেত অসমৰ মানুহ আহক অসমৰ মানুহ এতিয়ালৈকে নাই এতিয়ালৈকে এই কামটো কোনেও কৰাও নাই অসমৰ মানুহে মানে চেণ্ট্ৰেল লেভেলৰ এক্সামৰ কাৰণে হয়তো আজিলৈকে কোনো তেনেকৈ লগা নাই ঠিক আছে চ' মোৰ এটা এইটো সপোন যে ৰেলৱেত বাহিৰৰ মানুহখিনিৰ সলনি আমাৰ অসমৰ মানুহখিনি সোমাওক ঠিক আছে এতিয়া আমাৰ অসমৰ মানুহৰ ডাইৰেক্টলি ৰেলৱেত ৰিক্ৰুইটমেণ্টৰ যিটো ৰেট সেইটো 10%কৈ কম ধৰিব পাৰে 100জনৰ ভিতৰত 10জন মেক্সিমাম ঠিক আছে চ' মই এইটো এটলিষ্ট 50%লৈকে লৈ যাব চেষ্টা কৰিম চ' আপোনালোকে ৰেলৱেৰ যদি কিতাপ বিচাৰে তো মেথছৰ এইটো কিতাপ লৈ ল'ব প্ৰেক্টিছ কৰাৰ কাৰণে আৰু ইংলিছ যিসকলে SSCৰ কাৰণে আছে তেওঁলোকে ইংলিছৰ এই কিতাপটো ল'ব আৰু আপোনালোকৰ হৈ গ'ল ইংলিছৰ নিতু মেমৰ কিতাপটো ল'ব আৰু এইখিনি লুচেণ্ট হৈ গ'ল আৰু ৰিজনিঙৰ RS আগ্ৰৱাল ছাৰৰ কিতাপটো হৈ গ'ল আৰু আপোনালোকৰ যদি NCERT-খিনি পাৰে তেতিয়াহ'লে NCERT-খিনি পঢ়াত মানে বেষ্ট NCERT-খিনি পঢ়িলে আপুনি এটা বেছিক নম্বৰ পাই যাব আচ্ছা কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা চাব কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইউটিউব ফ'ল' কৰক আৰু নিউজ পেপাৰ ফ'ল' কৰিব নিউজ ফ'ল' কৰিবই ঠিক আছে আৰু সৰু সুৰা পাৰিলে কোৰ্চ এটা লৈ ল'ব মোৰো এটা কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চ আছে চেণ্ট্ৰেল লেভেলৰ এক্সামৰ কাৰণে স্পেচিয়েলি ৰেলৱেৰ কাৰণে স্পেচিয়েলি চ' ৰেলৱেৰ যিসকল আছে তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চটো আপোনালোকে এনৰোল কৰিব পাৰে ঠিক আছে আৰু অনগয়িং ADRE কোৰ্চো চলি আছে ADREত যদি কোনোবা জইন কৰিব বিচাৰে ADRE কোৰ্চতো আপোনালোকে জইন কৰিব বিচাৰে ঠিক চ' কিতাপ এইখিনিয়ে আছিলে আৰু ষ্ট্ৰেটেজি মই আৰু এটা ভিডিঅ'ত কৈ দিম এইটো ভিডিঅ'ত জাষ্ট বুক লিষ্ট অফ SSC CGL এণ্ড ৰেলৱে আছিলে আৰু সেয়াই এটা কোচিং লৈ ল'ব কিয়নো আজিকালি কোচিঙৰ দাম 500 টকা বা 1000 টকা ঠিক আছে বা মেক্সিমাম ক'ৰবাত জেগাত বহুত বেছি ভাল কেৰিয়াৰ উইল এপত 1500 টকা বা 2000 টকা কেছটো কি হয় যেতিয়া আপোনালোকে কোচিং লয় ন তাত ডিটেইলছত আপোনাক এটা পাথ এটা দেখাই দিয়ে যে এনেকৈ গৈ আপুনি যাব পাৰে কষ্টটো আপুনি কৰিব লাগিব বাট
কোচিংটোৱে আপোনাক দেখায় যে এইখিনি যাব লাগিব ঠিক তো সেইকাৰণে কোচিং এটা জেনেৰেলি লৈ ল'ব যিকোনো এক্সামৰ প্ৰিপাৰেশ্যন কৰক কাৰণ দাম বহুত কম ঠিক আছে এটা ভাল গাইডেঞ্চ যদি পাই আছে কি প্ৰব্লেম আছে ঠিক চ' বাই বাই লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত